এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীৰ বাবে পুনৰ আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিশেষ কামত নিয়োগ কৰিব। এবাৰ কৰ্মচাৰী কি বিশেষ কামত নিয়োগ কৰিব, সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ কৰ্মচাৰীসকলৰ বাবে এই বিশেষ নিৰ্দেশনা আহিছে। এই নিৰ্দেশনা প্ৰেৰণ কৰিছে অফিচ অফ দ্য ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভিচৰ পৰা। আৰু সকলো জিলাৰ উপায়ুক্তসকললৈ এই নিৰ্দেশনা আহিছে যে গ্ৰেড 3 কৰ্মচাৰীসকলৰ মাজৰ পৰা 10ৰ পৰা 12জনকৈ কৰ্মচাৰী নিৰ্বাচন কৰি 11 মাৰ্চৰ ভিতৰত তেওঁলোকৰ লিষ্ট প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। মিছন বসুন্ধৰা 3.0 সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া পৰামৰ্শ অনুযায়ী প্ৰতিখন জিলাৰ পৰা 10ৰ পৰা 12জনকৈ গ্ৰেড 3 কৰ্মচাৰী নিৰ্বাচন কৰিবলৈ কৈছে। আৰু এই কৰ্মচাৰীসকলক লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট হিচাপে নিয়োগ কৰা হ'ব। আৰু তেওঁলোকে মণ্ডলৰ সকলো কাম কৰিব লাগিব। আৰু ইয়াৰ বাবে তেওঁলোকক মণ্ডলৰ ট্ৰেইনিং দিয়া হ'ব, ইয়াত উল্লেখ কৰা হৈছে। লগতে উল্লেখযোগ্য যে এই কৰ্মচাৰীসকলৰ শিক্ষাগত অৰ্হতা উল্লেখ কৰিছে 50% মাৰ্কছ থাকিব লাগিব গ্ৰেজুৱেশ্যনত। লগতে মেথমেটিক্স, ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ থাকিব লাগিব। ইয়াৰ উপৰি কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বিচাৰিছে। আৰু এই কৰ্মচাৰীসকলক মণ্ডল হিচাপে নিয়োগ কৰা হ'ব। আৰু মিছন বসুন্ধৰা 3.0 সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে এই নিৰ্দেশনা আহিছে। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।